নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দশম শ্ৰেণী গণিতৰ এক নম্বৰীয়া কুৱেশ্যন যিমান তোমালোকৰ এছএছচিত আহে যে 12টা কুৱেশ্যন এক নম্বৰীয়া সেই 12টা কুৱেশ্যনৰ মই তাৰে কিছুমান কনচেপ্ট দিবলৈ গৈছোঁ উদাহৰণ হিচাপে লৈ পিনে এইবিলাক যিবিলাক কুৱেশ্যন মই লৈছোঁ সেইবিলাক সব এছএছচিত আগতে আহি যোৱা বা টেষ্ট পৰীক্ষাত আহি যোৱা দেই সেইবিলাক কুৱেশ্যন মই কৈ দিছোঁ যাতে তোমালোকৰ উপকৃত হয় হ'বনে আৰু বুজি নাপালে কিন্তু কমেণ্ট কৰিবা আৰু মই আগতে ভিডিঅ' এটা দিয়া আছে সেইটো তোমালোকে চাই ল'বা প্লেলিষ্টত গৈ এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে কি তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক পৌনঃপুনিক আমাক কৈছে কি নিৰৱধি নে কণ্টিনিউৱাছলি গৈ থাকিব নিৰৱধি মানে ৰৈ নাথাকে সি গৈয়ে থাকিব বুজিলানে আৰু কি হয় পৌনঃপুনিক মানে দশমিকৰ পিছত মানে যিবিলাক নাম্বাৰ ওলায় সেইবিলাক ওলাই গৈ থকাটোক কোৱা হয় পৌনঃপুনিক হ'ল নহয় এতিয়া চোৱা কথা হ'ল কি নিৰৱধি পৌনঃপুনিক এতিয়া কথা হ'ল কি প্ৰথমতে জানি ল'ব লাগিব তোমালোকে নিৰৱধি মানে গম পালে পৌনঃপুনিক মানে দশমিকৰ পিছত মানে ৰিপিট নহয় উদাহৰণ হিচাপে চোৱা 1 2 3 4 বোলে 6 8 9 2 কিবা কিবি 0 1 0 0 1 0 0 2 মানে ৰিপিট নহয় মানে দশমিকৰ পিছত এইবিলাক ৰিপিট নহয় সেইবিলাক হ'ল কি নিৰৱধি মানে মাত্ৰা দিব নোৱাৰে ধৰি লোৱা এইবিলাক হ'ল কি এইবিলাক মাত্ৰা দিব পাৰে 3 4 ওপৰত বোলে মাত্ৰা দি দিছোঁ মানে 3 4 এনেকৈ ওলাই গৈ থাকিব নাই তাৰ ওপৰত আমি যিকোনো এটা চুটিকৈ লিখিবলৈ হ'লে 3 4 ওপৰত কি লিখি দিম মাত্ৰা লিখি দিম তেতিয়া কি বুজিলা 3 4 ৰিপিট হৈ গৈ আছে বুজি পালা সেইবিলাক কোৱা হয় কি নিৰৱধি নহয় বুজিছানে সেইবিলাকক সাৱধি বুলি ক'ম হ'বনে নেক্সট আহিব কি য'ত মাত্ৰা দিব নোৱাৰি সেইটো হ'ল কি নিৰৱধি হ'লনে এতিয়া চোৱা নিৰৱধি এতিয়া বুজি পালানে এতিয়া কথা হ'ল কি এক নম্বৰ কুৱেশ্যনটো চোৱা এ নম্বৰটো আছে কি 3/8 আছেনে 3/8 আছে এতিয়া তোমালোকে এই অংকবিলাক কৰিবলৈ যাওঁতে প্ৰথমতে ধ্যান দিব লাগিব হৰৰ উৎপাদক কি আছে হৰৰ উৎপাদক কি আছে হৰৰ এইটো ওপৰত এটা ভগ্নাংশৰ ওপৰত থাকে কি ল'ব আৰু তলতো কোৱা হয় কি হৰ এতিয়া হৰৰ উৎপাদক যদি কি আমাৰ আহিত থাকে m ইনটু n কি হৰৰ উৎপাদক বুজিলানে হৰৰ উৎপাদক যদি 2m আৰু 5n আৰ্হিত থাকে বুজি পালা নহয় এই মডেলত থাকিলে কি হ'ব সেই দশমিক কি হ'ব সাৱধি হ'ব যদি এই দুটা সংখ্যাৰ বাদে 2 আৰু 5ৰ বাদে বেলেগ সংখ্যা গুচি আহে উৎপাদকত তেনেহ'লে সি কি হ'ব নিৰৱধি হ'ব মানে 2 আৰু 5ৰ বাদে কি থাকিব 3 থাকিব পাৰে 7 থাকিব পাৰে 11 থাকিব পাৰে এনেকুৱাবিলাক সংখ্যা যদি থাকে তেনেহ'লে কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব তেনেহ'লে আমি চাব লাগে কি হৰৰ উৎপাদকটো 2m আৰু 5n আহিত আছেনে নাই চাবা 2 থাকিলেও হ'ব কেৱল মাত্ৰ 2 থাকিলেও হ'ব 5 থাকিলেও হ'ব বা দুইটা জুৰীয়াকৈ থাকিলেও হ'ব বুজি পালা খালি এই দুটা বাদে বেলেগ যদি থাকে তেনেহ'লে কি হ'ব নিৰৱধি হ'ব যদি নাথাকে এই আৰ্হিত থাকে তেনেহ'লে কি হ'ব সাৱধি হ'ব মনত ৰাখিবানে সেই কথাটো আমি সেই আৰ্হিত চাওঁ ইয়াৰ হৰৰ উৎপাদক কি আছে 8 আছে 8ক আমি কেনেকৈ লিখিব পাৰোঁ 2 কিউব হয়নে 2 কিউব আহি লিখিব পাৰোঁ নাই অৰ্থাৎ কি এইটো আৰ্হিত আছেনে 2m আৰ্হিত আছেনে ইয়াৰ m ঠাইত কি আছে 3 আছে আৰু বেছটো আছে 2 আছেনে বা মই কৈছোঁ নহয় 2 থাকিলেও হ'ব 5 থাকিলেও হ'ব নতুবা 2 আৰু 5 লগত থাকিলেও হ'ব কিন্তু এই দুটা সংখ্যা বাদে যদি বেলেগ আছে তেনেহ'লে কি হ'ব নিৰৱধি হ'ব তেতিয়াহ'লে আমাৰ নিৰৱধি নহয় 2 কিউব আছেনে এইটো আৰ্হিত আছে গতিকে নিৰৱধি নহয় তেতিয়াহ'লে এইটো আমাৰ নহয় নেক্সট এইটো কি আহিলে 7 এইটো আহিলে কি বি নম্বৰটো আহিলে কি 7/80 ইয়াত কি আছে হৰটো চাব লাগে জাষ্ট হৰটো চাব লাগে 80 আছে 80ক আমি কেনেকৈ কৰিব পাৰোঁ 80ক আমি 5 উলং আশী বুলি জানো 5 উলং আশী বুলি জানো হয় নহয় এইটো আছে এতিয়া চোৱা 16 কেনেকৈ লিখিব পাৰি 2 টু দি পাৱাৰ 4 লিখিব পাৰিনে অৰ্থাৎ 2 টু দি পাৱাৰ 4 মানে কি 16 5 হয়নে চোৱা 2 4টা পূৰণ আছে 2 কিউব মানে 8 দুগুণ 16 2 টু দি পাৱাৰ 4 মানে কি তেতিয়াহ'লে আমি পালোঁ 5 উলং আশী এতিয়া এইটো আৰ্হিত আছেনে চোৱা ইয়াত m ঠাইত কোন আছে 4 আছে আৰু n ঠাইত কোন আছে 1 আছেনে 2m আৰু 5n আৰ্হিত আছেনে গতিকে ইউ কি নহয় নিৰৱধি নহয় তেনেহ'লে ইউ আমাৰ এনচাৰটো নহয় আমাক সুধিছে কি কোনটো নিৰৱধি দশমিক এতিয়া আমি পাই আছোঁ বৰ্তমান কি সাৱধি পাই আছোঁ হয় নহয় এতিয়া চাওঁ পিছতো কি আছে 64/455 মোক অকল হৰটো লাগে 455 এইপিনে আছে কি 64 এতিয়া চোৱা আমি এইটো ছুটি নিয়মে হৰণ কৰি দিয়া 455 চোৱাচোন 5 হৰণ কৰা 5 9 গুণ 45 5 গুণ 5 হয় নহয় 5 9 গুণ 45
5 × 5 এতিয়া 91 পালোঁ এতিয়া কি হ'ব 7 তেওঁ 91 হাতে যোৱা 7 তেওঁ 91 হয় নহয় 7 তেওঁ 91 তেনেহ'লে কি পালোঁ 4 ইয়াৰ উৎপাদক কি পালোঁ আমি 64/5 × 7 × 13 মৌলিক উৎপাদক কি পালোঁ এইটো পালোঁ এতিয়া চোৱা মই ক'লোঁ কি 2 আৰু 5 থাকিব লাগিব 2 আৰু 5 থাকিব লাগিব তেনেহ'লে ইয়াত পাইছোঁ কি 5টো আছে যেনিবা কিন্তু 7 আৰু 13 অতিৰিক্ত হিচাপে পাইছোঁ নাই পোৱা তেনেহ'লে আমাৰ এনচাৰ এইটোৱে হ'ব লাগে নেক্সট ডিটো চাই লোৱা ডিটো কি হ'ব ডিটোতো আমাৰ 25 625 বুলি জানো 25 আছে নাই 25 কেনেকৈ লিখিব ইয়াত 5 ইয়াত দুটা আছে ইয়াতো 5 কেইটা আছে দুটা আছে গতিকে ইয়াত 5 কেইটা হ'ল টোটেল 4টা হ'ল গতিকে 5 এম আহিত আছে গতিকে ইউ কি নহ'ব ই হাবধি হ'ব গতিকে আমাৰ এনচাৰ কোনটো চিটো 64/455 এনচাৰ তোমালোকে পৰীক্ষাত এনেকৈ লিখিবা পৰীক্ষাত আকৌ তোমালোকে অপশ্যন যেতিয়া দিয়া থাকিব তেনেহ'লে তোমালোকে এনচাৰটো সদায় এনেকৈ লিখিবা এনচাৰ দিবা 1 নং কুৱেশ্যন এনচাৰ বুলি লিখিবাই নহয় চি বুলিও লিখিবা লগতে ভগ্নাংশটো লিখি থৈ গুচি আহিবা এনেকৈ লিখিলেহে তোমালোকে পৰীক্ষাত নম্বৰ পাবা বুজি পাইছা নহয় এনেকৈ লিখিবই লাগিব তেতিয়াহ'লে 1 নম্বৰটো আমাৰ এনচাৰ পাৰিলোঁ এতিয়া আমি 2 নম্বৰ এনচাৰটো চাওঁ হ'বনে যদি বুজি নোপোৱা খালি কমেণ্ট কৰিবা তোমালোকে এনেই হওঁ এই 1 নম্বৰ কুৱেশ্যনকেইটাৰ ওপৰত যদি কিবা কুৱেশ্যন কনচেপ্ট নাই পোৱা মোলৈ কমেণ্ট কৰিবা কমেণ্ট কৰিলে মই তাৰ এনচাৰ লগে লগে দিব নোৱাৰিও পাৰোঁ কিন্তু এদিনৰ পিছত হ'লেও দিব পাৰোঁ কিন্তু তোমালোকৰ এনচাৰটো দিম তোমালোকে চাই থাকিবা হ'ব আমি নেক্সট কুৱেশ্যন কৰোঁ এতিয়া 2 নম্বৰটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো যে SLCত বা টেষ্ট পৰীক্ষাত প্ৰতিবাৰে আহি থকা নিচিনা মোৰ লাগে মানে এইটো চেপ্টাৰৰ ওপৰততো প্ৰথম চেপ্টাৰটোৰ ওপৰতো দুটা কুৱেশ্যন এটা কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যন আহিবই হয়তো আগৰটো টেষ্ট পৰীক্ষাত আহিব ছেকেণ্ডটো SLCত আহিব মই সেনেকৈ কৈ দিছোঁ মানে এনেকুৱা টাইপেই আহিব তোমালোকে এইকেইটা কুৱেশ্যন চালে সেই চেপ্টাৰটোৰ ওপৰত পূৰা ফুললি কনচেপ্ট হ'ব বুজি পালানে এতিয়া চোৱা যে পৰিমেয় সংখ্যা এটা দিয়া আছে 14588 ডিভাইডেড বাই 625ৰ দশমিক প্ৰসাৰণ মানে 625-এ 14588 হৰণ কৰিলে দশমিকত এনচাৰটো ওলাব বুলি কৈছে দশমিক ওলোৱাৰ পিছত দশমিকৰ পিছত কেইটা আগত দশমিক বহিব সুধিছে দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব মানে দশমিকৰ পিছত কেইটা অংক থাকিব সুধিছে ধৰি লোৱা মই ইয়াত 3টা লিখিছোঁ 3টা আগত শেষ হ'বনে 4টা আগত শেষ হ'বনে 5টা আগত দশমিকটো থাকিব সেইটো কথাই সুধিছে দশমিক প্ৰসাৰণ কোনটোৰ আগত শেষ হ'ব এনেকুৱা টাইপৰ কুৱেশ্যনটো তোমালোকে চাই যাবাই আৰু চাবলৈতো বেছি টাইম নাই হয় নহয় আৰু কি হয় টাইমটো আছে বাৰু কি হয় বুজাটোতো অতি দৰকাৰী হয় নহয় আমাৰ অপশ্যনটো দিছে কি 2 3 4 5 আমাৰ যে এইটোৱে পৰীক্ষাত আহিব বুলি কোনো কথা নাই হয় নহয় এনেকুৱাটো কনচেপ্ট লোৱাটো বেছি দৰকাৰী সেই কনচেপ্ট ল'বলৈ চেষ্টা কৰা বুজি নোপোৱা মোক সুধিবা হ'বনে এতিয়া চোৱা মই কৈছে কি দশমিকৰ পিছত মানে কেইটা আগত দশমিক বহিব সেইটো সুধিছে তেনেহ'লে আমি চাই লওঁ কিমান শ্বৰ্টকাটত কৰিম চাই থাকা এতিয়া চোৱা গিভেন নাম্বাৰটো কি আছে 14588 হয় নহয় ডিভাইডেড বাই কি 625 এতিয়া যিটো হৰ অকল ইয়াত হৰৰ কথা ডিপেণ্ড অকল হৰটো আমি ভালকৈ চাব লাগে হৰ কি আছে চোৱাচোন হৰটোক আমি কেনেকৈ লিখিব পাওঁ 25 কিমান 625 বা চুটিনিয়মে হৰণ কৰি দিয়া তাতকৈ মই সেইবোৰ কৈ থকাতকৈ চুটিনিয়মে হৰণ কৰি দিয়া 5 × 5 বাকী থাকিলে কিমান 12 হ'ল 5 2 × 10 বাকী থাকিলে 2 5 5 × 25 চুটিনিয়মে হৰণ কৰিছোঁ আকৌ 5এৰে হৰণ কৰা 5 আছে যে একক স্থানটো 5 আছে যে গতিকে 5এৰে হৰণ যাব একক স্থানটো কি আছে অকল একক স্থানৰ ওপৰত ডিপেণ্ড কৰে এইবিলাক হৰণ চুটিনিয়ম 5 2 × 10 বাকী থাকিলে 2 5 5 × 25 কি হ'ল 5 5 × 25 5 × 5 টোটেল 5 কেইটা ওলালে 4টা ওলালে 5 কেইটা ওলালে আমাক 4টা ওলালে কি কৰিম চোৱা 5 ওলাইছে আমাৰ 4টা 5 আছে 4টা 5 4টা এইটো আছে কি এইটো পাতি দিয়া এইটো মতলব নাই 5 ওপৰটো কথা লিখিব দৰকাই নাই বুজিলা নাই ওপৰত লিখা দৰকাৰ নাই কিন্তু কেতিয়াবা আকৌ দশমিক বিচিটো উলিয়াবলৈ ক'ব পাৰে তেনেহ'লে আমি লিখিব লাগিব এতিয়া চোৱা 5 4 আছে নাই এতিয়া তোমালোকে অট'মেটিক তোমালোকে কি কৰিবা 14588 ইনটু চাবা দেই 5 টু 4 আছে নাই লগে লগে 2 টু 4 টা ফোন কৰি দিবা অকল ইয়াৰ ওপৰত ডিপেণ্ড কৰিব এই 4 যে ওলাইছে যে 2 টু 4 টা ফোন কৰি দিবা যদি 3 ওলাই নহয় 5 কিউব যদি ওলালেহেঁতেন এতিয়া 5 2 কিউব টা ফোন কৰিলেহেঁতেন বা 2 কিউব ওলোৱা হ'লে আমি কি ফোন কৰিম 5 কিউব ফোন কৰিম যদি 5 কিউব ওলাই মুঠৰ পৰা সমান কৰি পেলাব লাগে কি কৰিব লাগে যদি কেতিয়াবা 5 ওলাব পাৰে 2 ওলাব পাৰে তেতিয়া দুইটাই সমান কোনটো বেছি ওলাইছে বেছিলৈ যাবাগে বুজিছানে যিটো বেছি ওলাইছে সেইটোলৈ যাবাগে বুজিলানে এতিয়া ধৰি লোৱা কেতিয়াবা এনেকৈ ওলাব পাৰে ধৰি লোৱা
5 স্কোৱাৰ আৰু কি 2 কিউব ওলাব তেনেহ'লে কি হ'ব ইয়াৰ স্কোৱাৰ আছে গতিকে আমি 5 আৰু অতিৰিক্ত এটা পূৰণ কৰি দিম বেছি এটা পূৰণ কৰি দিম হৈ গ'ল সেনেকুৱা কথা মানে এতিয়া চোৱা মই কি কৰিলোঁ 2 টু পাৱাৰ 4 মই অতিৰিক্ত আছে পূৰণ কৰিছোঁ বেলেঞ্চ কৰিবৰ কাৰণে মই কি কৰিলোঁ ইয়াত পূৰণ কৰি দিলোঁ হৈ গ'ল তেতিয়াহ'লে কি হ'ব আমি ইয়াত 4 আছে ইয়াতো 4 আছে কমন ল'ব পাৰি নাই 5 2 গুণ 10 4টো কমন ল'লোঁ থাকিলে যিটো হ'ব আমি পূৰণ কৰি নাথাকোঁ আমাক তো উলিয়াবলৈ কোৱা নাই এতিয়া 10 টু পাৱাৰ 4 হ'লে এটা 10 কেইটা হ'লে শূন্য কেইটা ওলালে শূন্য ওলালে 4টা গতিকে 4টা আগত দশমিক বহিব এনচাৰ হ'ল কি 4 বুজি পালা নাই গতিকে কি 4টা আগত দশমিক বহিব সেই কথাটো কিমান ইজি হয়নে তেতিয়াহ'লে এনেকুৱাবোৰ অংক কৰিবলৈ যাওঁতে অকল আমি হৰটো চাব লাগে আৰু হৰটোক 2n আৰু 5n আহিত প্ৰকাশ কৰি দিব লাগে যদি 4টা ওলাইছে নহয় 2 টু পাৱাৰ 4 এটা পূৰণ কৰিম যদি 5 কিউব ওলোৱা হ'লে 2 কিউব এটা পূৰণ কৰিলোহেঁতেন তেতিয়া 3টা আগত দশমিক বহিলেহেঁতেন যদি 5টা ওলোৱা হ'লে 5টা কি 5টা আগত দশমিক বহিলেহেঁতেন সেইটোৱে কথা এতিয়া কিমান উজু হয়নে তোমালোকে বুজি নাপালে কিন্তু কমেণ্ট কৰিবা দেই হ'ব নেক্সট মানে সেইটোৱে এনেকুৱা ধৰণৰ উদাহৰণ এনেকুৱা হ'ব পাৰে চ' আৰু মই দেখাই দিছোঁ যদিহে এনেকুৱা কুৱেশ্যন আহিব পাৰে ধৰি লোৱা দশমিক বিচিটো কোনটো শুদ্ধ হ'ব সেনেকৈ দিব পাৰে নতুবা এনেকৈ দিব পাৰে এনেকৈ গম পাইছে নাই বোলে 2 আৰু 5 ওলাইছে 2 আৰু 5 ওলালে তেতিয়াহ'লে কি 2 5 গুণ কিমান হ'ব 10 তেতিয়াহ'লে এটা আগত দশমিক বহিব বুজি পালা নাই সেনেকৈ দুটা আগত হ'লে সমান কৰি দিবা 3টা হ'লে সমান কৰি দিবা 3টা আগত দশমিক বহিব সেইটো কথা বুজি পালানে কেতিয়াবা ঠগিবৰ কাৰণে আকৌ ওপৰত হ'লে কেঞ্চেল হৈ যায়গৈ সেই কথা ধ্যান দিব লাগিব দেই এনেকুৱা কুৱেশ্যন আছে এতিয়া তেতিয়াহ'লে আমি 2 নম্বৰটো পাৰিলোঁ এতিয়া আমি 3 নম্বৰটো কৰোঁ হ'বনে এইটো এবাৰ SLCত আহিছিলে হয়নে এতিয়া কৈছে কি 3 নম্বৰটো কৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয় ইংৰাজীৰ ৰেচনেল নাম্বাৰ বুলি কোৱা হয় এতিয়া তলৰ কোনটো পৰিমেয় সংখ্যা হ'বলৈ হ'লে আমি কি জানোৱে আমি সদায় কি আহিব লাগিব p/q আকাৰ প্ৰকাশ কৰিব লাগিব য'ত কি q নট ইকুৱেল টু 0 q কাহানিও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব আৰু সদায় ভগ্নাংশটো কিহত প্ৰকাশ হ'ব লাগিব p/q আকাৰ মানে p মানটো ডেফিনিট হ'ব লাগিব q মানটো ডেফিনিট হ'ব লাগিব কিন্তু 0 হ'ব নোৱাৰিব সেই কথাটো মানে ধ্যান দিব লাগিব দেই মানে সম্পূৰ্ণ সংখ্যা হ'ব লাগিব বুজিলা না সেইবিলাকে হ'ল p পৰিমেয় সংখ্যা p আৰু q হ'ল কি সম্পূৰ্ণ সংখ্যা হ'ব লাগিব এতিয়া চোৱা √2/3 আছে এতিয়া চোৱা √2/3 3টো হ'লো সম্পূৰ্ণ সংখ্যা আৰু √2 কিন্তু সম্পূৰ্ণ সংখ্যা নহয় √2 বৰ্গমূল আছে জানো নাই তাৰপৰা √2 মান 1.70 সামথিং ডট ওলাই গৈ থাকিব মানে সেয়ে নিৰৱধিত দশমিকৰ ওলাই গৈ থাকিব √2 মান গতিকে ইয়াৰ মানটো p/q আকাৰত এইটো মানে এইটো হ'ল পৰিমেয় এইটো হ'ল কি অপৰিমেয় বুজি পালা নহয় এতিয়া অপৰিমেয়ক যদি পৰিমেয় এটা হৰণ কৰা হয় ৰিজাল্টটো কি হয় সদায় অপৰিমেয় হয় কি হয় ৰিজাল্টটো সদায় অপৰিমেয় হয় বুজি পালানে সেইটো কথা হ'ল ৰবা দেই এই কুৱেশ্যনটো ইয়াত √5 আছিলে সৰি ইয়াত কি আছিলে √5 আছিলে কুৱেশ্যনটোত মোক মানে এখন বহি এখন মোক ল'ৰা এটা দিছিলে ষ্টুডেণ্ট এটাই গোটেইখন কৰি দিবলৈ কৈছিলে মই তাক ক'লোঁ যে ভিডিঅ' বনাই দিম হ'বনে এতিয়া সেই কথাটো এতিয়া চোৱা √2 গতিকে চোৱা এইটো হ'ল √2টো অপৰিমেয় ইয়াৰ মানে √2 মান নাই নিৰ্দিষ্ট নাই এইটো মানে দশমিকৰ পিছত দুটা ধৰি ৰখা হয় এনেই ধৰি লোৱা হয় কিন্তু তাৰ মানটো শেষ নহয় গতিকে সি নিৰৱধি দশমিকক মানে সীমা নথকা বস্তুটোক আমি জুখিব পাৰোঁ জানো নোৱাৰোঁ নহয় সেই কথাটো মানে ইয়াৰ সীমা নাই সীমা নথকাৰ ফলত এটা অপৰিমেয় সংখ্যাক পৰিমেয় সংখ্যাত সীমাক যদি জুখিবলৈ যাওঁ তেনেহ'লে অপৰিমেয় সংখ্যা সীমাটো নাপামেই গতিকে হ'ল কি অপৰিমেয় সংখ্যা তেতিয়াহ'লে এ নম্বৰটো কেঞ্চেল বি নম্বৰটো চোৱা √2/5 এটা পাইটো দেখিলে √2 এটা কি অপৰিমেয় পায়ো কি অপৰিমেয় তেতিয়াহ'লে অপৰিমেয় যাৰ সীমা নাই সীমা নথকাটোৱে হিচাপ কৰিব লাগে আমি এইটো কাউণ্টেবল নহয়ে কাউণ্টেবল নোহোৱাবিলাক হ'ল কি অপৰিমেয় এইটো কি অপৰিমেয় নেক্সটটো চোৱা √5/√6 আছে √5/√6 √5ৰ মানো নাজানা √4 মান 2 বুলি জানা আৰু √5ৰ মান 2 পইণ্ট সামথিং কিবা এটা হ'ব আৰু √3 মানো সেই 2 পইণ্টৰ বা 2.83 সেনেকুৱা হ'বগৈ তেতিয়াহ'লে এইটো অপৰিমেয় অপৰিমেয় হৰণ কৰিলে সদায় ৰিজাল্টটো অপৰিমেয় হয় বুজি পালানে নেক্সট আহিলে কি √3/27 এতিয়া এইটো কৈ চাওঁচোন ইয়াৰ মানটো নাজানো এইটো মই অপৰিমেয় দেখি আছোঁ কিন্তু √27ক ভাঙিব পাৰি চোৱাচোন বাৰু √27 এনে লিখিব পাৰি 9 গুণ 27 নহয় জানো হয় নহয় চোৱা এতিয়া চোৱা √3 নামি আহিলে এই 9 বৰ্গমূল জানো নহয় 9 বৰ্গমূল কি 3 আৰু 3 বৰ্গমূল নাই গতিকে সি কি √3 হ'ল বুজিলা নাই কি হ'ল চোৱা √3 নামি আহিলে আৰু 9 বৰ্গমূল কি 3 আহিলে আৰু √3 বৰ্গমূল নাই বাবে
ৰুট অভাৰ থাকিলে এতিয়া চোৱা ওপৰতো ৰুট অভাৰ আছে তলতো ৰুট অভাৰ আছে ৰুট থ্ৰী কেঞ্চেল নাযায় জানো কাৰণ ছেম নাম্বাৰ হ'লে সীমা নথকা হ'লেও সীমা নথকাটো হৰণ কৰিব পাৰি নহয় একেই যে একেভাৱে হৰণ কৰিব পাৰি গতিকে ইয়াত এবাৰ গ'ল থাকিলে কি 1/3 তেতিয়াহ'লে এইটো p/q আকাৰ প্ৰকাশ কৰিব পাৰিলোঁ নে পাৰিলোঁ p/q আকাৰ প্ৰকাশ কৰিব পাৰিলোঁ গতিকে ইয়াৰ মানটো আছে বুজি পালোঁ নহয় এই p/q আকাৰ প্ৰকাশ হ'ল গতিকে ই এটা কি পৰিমেয় সংখ্যা বুজি পালোঁনে তেনেহ'লে আমাৰ অপশ্যন কোনটো শুদ্ধ ডি নম্বৰটো অপশ্যন শুদ্ধ চি নম্বৰটো অপশ্যন ভুল আমি এনচাৰ হিচাপে এনেকৈ লিখিম এনচাৰ কি ডি কি √3/√27 তাৰ কাৰণটো এইটো বুজি পালোঁনে যদি বুজি নোপোৱা কমেণ্ট কৰিবা হ'বনে তোমালোকৰ বাবে মই আছোঁ হ'ব আমাৰ নেক্সট কুৱেশ্যনটো কৈছে কি আটাইতকৈ সৰু কি সংখ্যাৰে √27ক কি হওক √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব √27 কি এটা অপৰিমেয় সংখ্যা হয় নহয় সেই অপৰিমেয় সংখ্যাৰ লগত কি এটা সংখ্যা পূৰণ কৰিলে পূৰণ ফলটো এটা পৰিমেয় সংখ্যা পোৱা যাব আটাইতকৈ সৰু হ'ব লাগিব হ'লে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে কি পাব লাগিব এটা পৰিমেয় সংখ্যা পোৱা যাব লাগিব বুজি পালানে এতিয়া চোৱা সৰু হ'ব লাগিব দেই সেই কথা ধ্যান দিব লাগিব এতিয়া চোৱা আমি এইফালৰ পৰা হিচাপ কৰি আহোঁ ডি নম্বৰটো √27 লগত যদি আমি 3 পূৰণ কৰি দিওঁ কি হ'ব √27 মান এটা আছে নহয় কি হ'ব √27 মান 9 ইনটু কি 9 3 গুণ 27 নহয় জানো ইনটু কি 3 এতিয়া চোৱা 9 বৰ্গমূল কি এই 9 বৰ্গমূল 3 আৰু √3 ইনটু 3 এতিয়া চোৱা কি পালোঁ ৰিজাল্টটো 27 বৰ্গমূল কি পালোঁগৈ 3√3 পালোঁ না 27 বৰ্গমূল এনেকৈ এনচাৰটো উলিয়ালে 3√3 পাম আৰু 3 পূৰণ কৰিলে কি হ'ব 3 3 গুণ 9 ইনটু √3 তেনেহ'লে এইটো পৰিমেয় সংখ্যা হয় জানো নহয় গতিকে আমাৰ এইটো কেঞ্চেল এই √3টো চোৱা √3টো আমি কি পাওঁ 27 বৰ্গমূল কি পাওঁ 3√3 নহয় জানো 3√3 ইনটু কি √3 চোৱাচোন বাৰু কি হ'ব 3টো থাকিলে নাই তাৰ √3 লগত √3 পূৰণ কৰিলে কি হ'ব 3 হ'ব ৰিজাল্টটো হ'ব কি 3 3 গুণ 9 পালোঁ এটা কি পালোঁ পৰিমেয় সংখ্যা পাইছোঁ এই বি নম্বৰটো চোৱা বি নম্বৰটোৰ কাৰণে কি হ'ব চোৱা আকৌ আমি 27ক কি পাওঁ 3√3 পাওঁ 27 মান কি 27 মান 3√3 চাবা দেই ইনটু কি 3√3 এতিয়া চোৱা 3 3 গুণ কিমান 9 আৰু √3 পূৰণ কৰিলে কি হ'ব 3 হয় 3 9 গুণ কিমান গৈ 27 হয়গৈ 3 9 গুণ কিমান 27 হয়গৈ আৰু এইটো হ'ল কি কিমান √27 এইটোতো √27 আৰু কি এইটো √27 27 পূৰণ কৰিলে কি হ'ব 27 হ'ব তেনেহ'লে এই ক্ষেত্ৰতো পৰিমেয় সংখ্যা পালোঁ এই ক্ষেত্ৰতো পৰিমেয় সংখ্যা পালোঁ আৰু এই ক্ষেত্ৰতো পৰিমেয় সংখ্যা পালোঁ কিন্তু এই ক্ষেত্ৰত পৰিমেয় সংখ্যা নাপালোঁ এটা আমাক সুধিছে কি আটাইতকৈ সৰু কি সংখ্যাৰে √27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব তাৰ আটাইতকৈ সৰু সংখ্যা কোনটো তেতিয়াহ'লে 3√3 এটা √3হে √3 পূৰণ কৰিলেহে কি পালোঁ এটা পৰিমেয় সংখ্যা পালোঁ আটাইতকৈ সৰুটো সুধিবলৈ কৈছিলে যে তোমালোকে এনেই দেখিলেই গম পাবা কি √27 তোমালোকে জানা নহয় √27 পূৰণ কৰিলে কি হয় 27 হয় গতিকে চোন পৰিমেয় সংখ্যা পাই গ'লোঁ আমি পিছৰখিনিও অকল নাচালে নহ'ব আমাক সুধিছে কি আটাইতকৈ সৰু সেইটো কনফিউজ দূৰ কৰিব লাগিব বুজি পালা নহয় তেতিয়া ডেফিনেটলি তোমাৰ এনচাৰটো পাবা ইয়াতহে তেতিয়াহ'লে আমাৰ এনচাৰ শুদ্ধ কি চিটোহে কিন্তু এইকেইটা গোটেই তিনিটা পূৰণ কৰিলেও কি পায় পৰিমেয় সংখ্যা পায় কিন্তু চিটোত নাপায় হ'ল নহ'ল সৰুটো বুজিলোঁ আমি এতিয়া নেক্সট চেপ্টাৰটোলৈ যাওঁ নেক্সট চেপ্টাৰটোত এনেকুৱা কুৱেশ্যন এটা মানে মই যিকেইটা কুৱেশ্যন দিছোঁ এইকেইটা তোমালোকৰ নিশ্চয় এনেকুৱা টাইপৰ কুৱেশ্যন আহিব বুজি পালানে সেইকাৰণে বুজাটো অতি দৰকাৰী আৰু এনেকুৱা কনচেপ্ট আহিব আৰু এই অনুশীলনী যিটো যে এইটো অংক নোৱাৰিছোঁ বুলি ভাবা আগৰ চেপ্টাৰটোত যিটো আহিলোঁ এইটো বোলে চাই এইটো তোমাক কুৱেশ্যন পেপাৰটো পালা বা টেষ্ট পেপাৰটো পাবা এইটো বুজা নাই বুজি পালা নহয় তেতিয়াহ'লে মোলৈ কমেণ্ট কৰি দিবা মই বুজাই দিম হ'বনে এতিয়া চোৱা x² - 15ৰ শূন্যকেইটাৰ পূৰণফল হ'ব শূন্য মানে তাৰ এনচাৰ কেইটা শূন্য মানে এনেকুৱা শূন্য ইয়াকে কোৱা হয় যিকেইটা মানে সেই ৰাশিটো সিদ্ধ কৰে বুজি পালা যিকেইটা মান বহিলে উক্ত পদটোত উক্ত দ্বিঘাত বহুপদটোত বহিলে কি হ'ব বেলেঞ্চ ইকুৱেল টু ইকুৱেল ওলাব লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড ওলায় বুজি পাইছা নহয় চব সমান হৈ যায় সেইকেইটা সিদ্ধ কৰে মানে তেনেহ'লে সেইকেইটাকে কোৱা হয় কি শূন্য ইয়াত নিৰ্ণয় কুৱেশ্যনটো দিছে কি x² - 15 আমাক কৈছে এইটো দ্বিঘাত বহুপদ দেই
এটা কি কৈছে আমাক দ্বিঘাত কেলে ক'লোঁ ইয়াৰ উচ্চতম ঘাত কি আছে ইয়াত 2 আছে উচ্চতম ঘাত মানে পাৱাৰটো কি আছে ইয়াত 2 আছে গতিকে ই ঘাতটো হ'ল কি দ্বিঘাত ত্ৰিঘাত হ'বলৈ হ'লে কি হ'ব লাগিব উচ্চতম ঘাতটো কি হ'ব লাগিব ইয়াত 3 হ'ব লাগিব গতিকে হেতু হ'ল ত্ৰিঘাত বুজি পালা নহয় ত্ৰিঘাত বুজি পালা আৰু ৰৈখিক বুলি ক'লে হ'ব ঘাত যদি 1 হয় তেনেহ'লে ৰৈখিক হ'ব ঘাত 2 হ'লে দ্বিঘাত হ'ব আৰু ঘাত 3 হ'লে সবুচ্চ ঘাত 3 হ'লে কি হ'ব ত্ৰিঘাত হ'ব তেনেহ'লে আমি জানিব লাগিব দ্বিঘাত বহুপদৰ এটা আইডিয়েল ফৰ্মুলাটো মানে আদৰ্শ ৰূপটো হ'ল এইটো কি ax² + bx + c হ'ল য'ত কি a কাহানিও 0 হ'ব নোৱাৰিব যদি a মান 0 হৈ যায় তেনেহ'লে ৰৈখিক হৈ যাব a মান 0 হ'ব নোৱাৰিব এতিয়া চোৱা এইটো হ'ল কি আইডিয়েল ফৰ্মুলা আদৰ্শ ৰূপ এইটো কি দ্বিঘাত বহুপদৰ কি দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ এইটো আদৰ্শ ৰূপ মানে ইয়াৰ আইডিয়েল ফৰ্মুলা হিচাপে লোৱা হয় যেনেকৈ a + b হোল স্কোৱাৰ আমি অংকটো কৰোঁ সেইটো আদৰ্শ ৰূপ একেদৰে এইটো হ'ল কি ইয়াৰ আদৰ্শ ৰূপ দ্বিঘাত বহুপদৰ সেই আদৰ্শ ৰূপত এইটো প্ৰকাশ কৰিব লাগিব এতিয়া এইটো নিৰ্ণয়টো দিছে কে দুটা পদ ইয়াত আছে কে তিনিটা পদ তে এইটোৰ ওপৰত সজাই লোৱা হওঁ x² ইয়াৰ ওপৰত সজাই লোৱা ইয়াত x লগা ৰাখি এক পদ আছে জানো নাই গতিকে এইটো হ'ব কি 0x - 15 আহিলে নে নথকা বাবে মন এইটোতো আমি বহাই ল'ব নোৱাৰোঁ অংকটো আমি বনাই ল'ব নোৱাৰোঁ গতিকে আমি হাক 0x বহাই লওঁ 0 লগা এক্সপ'ন কৰিলে কি হ'ব 0 হ'ব তেনেহ'লে ইয়াত a মানটো কি আছে এই সহগকেইটা তুলনা কৰা a মান কি আছে ইয়াত a মান আছে কি 1 আৰু এই b ঠাইত আছে কোন 0 আৰু c ঠাইত আছে কোন -15 বুজি পালা না c ঠাইত আছে কি -15 b ঠাইত আছে 0 আৰু c ঠাইত আছে 1 এতিয়া জানিব লাগিব আমাক কিতাপত দিয়াই আছে তোমালোকে চাই ল'ব পাৰা যে দ্বিঘাত বহুপদ এটাৰ শূন্যকেইটাৰ যোগফল শূন্য দুটা যদি আলফা আৰু বিটা হয় তেনেহ'লে যোগফল হ'ব কি -b/a আৰু পূৰণফল শূন্য দুটাৰ পূৰণফল হ'ল কি c/a এইটো ফৰ্মুলা মেইন কথা পূৰণফল বুলি কৈছে না তোমালোকে অকল c/a চাব লাগে কি চাব লাগে c/a ইয়াত c ঠাইত কোন আছে চোৱা হ'ব c কোন আছে c ঠাইত আছে -15 আৰু a ঠাইত কোন আছে 1 আছে গতিকে 1 15 কৰিলে কি হ'ব -15 এটা অপশ্যন আছে নি ইয়াত -15 এইটো এতিয়া 1 নম্বৰ এনচাৰটোৱে শুদ্ধ কি হ'ল -15 এতিয়া কিমান শুদ্ধ দেখিলা নাই কিমান বুজো তেতিয়াহ'লে আমি মনত ৰাখিব লাগিব কিছুমান কথা যে দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপটো মনত ৰাখিব লাগিব তাৰ সহগবিলাক বিচাৰ কৰিব লাগিব a ঠাইত কোন আছে b ঠাইত কোন আছে c ঠাইত কোন আছে তুলনা কৰি তাৰপৰা আমি যোগফলটো হ'ল কি আলফা বিটা শূন্য দুটা যদি আলফা আৰু বিটা হয় তেনেহ'লে যোগফল হ'ল কি -b/a আৰু পূৰণফল হ'ব কি c/a তেতিয়াহ'লে আমাক লাগে পূৰণফল গতিকে c/a বহাই দিলোঁ c ঠাইত আছে কি -15 আৰু a ঠাইত আছে কি 1 গতিকে 1 15 কৰিলে এইটো -15 হয় তেনেহ'লে বুজি পালোঁনে সেইটো নেক্সটটো আমি কৰোঁ হয় আমি এতিয়া নেক্সটটো চাওঁ নেক্সটটো 6 নম্বৰটো আহিছে যে কি চৰ্তৰ সাপেক্ষে x² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব জেনেৰেলিটো এটা দ্বিঘাত সমীকৰণ আছে কিন্তু এটা চৰ্ত থাকিব লাগিব চৰ্তটো হ'ল ঘাত হ'বলৈ হ'লেতো ঘাতটো কি হ'ব লাগিব উচ্চতম ঘাতটো কি হ'ব লাগিব 2 হ'ব লাগিব তাৰোপৰি ইয়াত a সহগটোৰ এটা কথা এটা আছে a মানটো > 0 বুলি কৈছে ইয়াত 0 এটা আছিলে হা a মানটো কি এটো 0তকৈ ডাঙৰ হ'ব বুলি কৈছে a মানটো <0 বুলি কৈছে আৰু a = 0 হ'ব বুলি কৈছে 2 নম্বৰটো কৈছে কি a ≠ 0 বুলি কৈছে বুজি পালা নাই একদম ডেফিনিট শুদ্ধ এনসাৰ কোনটো সুধিছে আমাক বুজি পালা নাই তেতিয়া এটা কি হ'ব দ্বিঘাত সমীকৰণ হ'ব এতিয়া চোৱা a ≠ 0 বুলি কৈ দিছে a মানটো কাহানি 0 হ'ব নোৱাৰিব বুলি কৈছে এইটো শুদ্ধ হয় নে অশুদ্ধ আমাৰ ডি ফালৰ পৰা চাই আহিছোঁ কি a মানটো ≠ a মানটো কাহানি 0 হ'ব নোৱাৰিব a মানটো 0 নোহোৱা মিন্স কি 1 হ'ব পাৰিব 2 হ'ব পাৰিব 3 হ'ব পাৰিব -1 হ'ব পাৰে -2 হ'ব পাৰিব মুঠৰ ওপৰত কি a মানটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব ইয়াৰ a মানটো ধৰি লোৱা কি 100 তেতিয়া এটা দ্বিঘাত সমীকৰণ নহয় নেকি বা দ্বিঘাত ইকুৱেলটো কি হ'ল 0 দ্বিঘাত সমীকৰণ নহয় নেকি বা হয় গতিকে a কাহানিও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব কিন্তু a = 0 হোৱাৰ লগে লগে কি হ'ব যদিহে a = 0 হয় তেনেহ'লে এইটো কি হ'ব 0 লগত x² কোণ কৰিলে কি হ'ব 0 হ'ব তেতিয়া গোটেই পদটোৱে কি হৈ যাব
গোটেই পদটোৱে 0 হৈ যাব গতিকে কি ই হ'ব নোৱাৰে তেতিয়াহ'লে আমাৰ এটা দ্বিঘাত সমীকৰণ হ'ব তেতিয়াহ'লে ডেফিনেট এনসাৰটো হ'ব কি a not equal to 0 a মানটো 0 তকৈ ডাঙৰ হ'ব বুলি কৈছে এইটো একদম কাৰেক্টলি শুদ্ধই হ'ব লাগিব কাৰণ a মানটো 0 তকৈ ডাঙৰ হোৱা মানে 1 2 3 4 কিবা কিবি বহি যাব গতিকে এইটো শুদ্ধ আৰু a নম্বৰটো গ্ৰেটাৰ দেন 0 মানে a মানটো 0 তকৈ ডাঙৰ হ'লে একেটাই বুজাই আছে কিন্তু লেছ দেন 0 বুজাইছে নেটো a মানটো লেছ দেন 0 তেতিয়া এইটো শুদ্ধই হ'ব কিন্তু ডেফিনেট শুদ্ধটো কোনটো হ'ব d ইকুৱেল টু a not equal to 0 এইটো কুৱেশ্যন সিমানো পাৰফেক্ট হোৱা নাই এখন ল'ৰা এটা লিখি দিছিলে হয়নে এতিয়া চোৱা আমি নেক্সট কুৱেশ্যনটো কৰোঁ তেতিয়া শুদ্ধ উত্তৰটো হ'ল কি d ইকুৱেল a not equal to 0 কাহানিও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব